মোক যোৱাকালি মেছেঞ্জাৰত এটা ল'ৰা মোক ভাবুকি দিছিলে। এইটো মনে হয় এইটো উজনি ল'ৰা হ'ব যে উজনি অসমলৈ আমি যাব নোৱাৰিম। কিন্তু মোক যোৰহাট জেলটোৰ পৰা মোৰ কামৰ এটা খবৰ আহিছে। মই নেক্সট সপ্তাহত, মই ডেটটো বাৰু জনাই দিম, মই নেক্সট সপ্তাহত লেবাৰ 4-5জন লৈ যোৰহাট জেল ৰোডত মই কামত যাই আছোঁ। গতিকে আপোনালোকে, মই কল ৰেকৰ্ডিংটো আপোনাক লগাই দিছোঁ, আপোনালোকে শুনিব। কাৰণ একেটাও নহ'লে বহুত ওপৰলৈ উঠি যাব, বুজা নাই কথাটো। গতিকে কিমান সাহস আছে, মই সাহসটো তেওঁলোকৰ অলপ চাম। উজনি অসমত কিয় যাব নোৱাৰিব? এইখন অসমত জীয়াই থকা চবৰে অধিকাৰ আছে। আমি এইখন ভাৰতৰ নাগৰিক হওঁ, এইখন অসমৰ নাগৰিক হওঁ। আমাক কিয় ইমান ভাবুকি দিব? গতিকে এইবিলাক ভাবুকিত আমি কিয়ান নকৰোঁ বন্ধুসকল।